শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এটা অৰ্ডাৰ আহি পৰিছে MD অফিচৰ পৰা প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন অফ লাৰ্ণিং মেটেৰিয়েল আণ্ডাৰ নিপুণ অসম অৰ ECCE। কিন্তু এইটো হ'ল এটা DO লেটাৰ ৰিগাৰ্ডিং দ্য প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন অফ লাৰ্ণিং মেটেৰিয়েল। এতিয়া মনত এটা প্ৰশ্ন আহে, DO লেটাৰটো কি? DO লেটাৰৰ ফুল ফৰ্ম অফ ডেমি অফিচিয়েল লেটাৰ। এইটো মানে অলমষ্ট ছেমি অফিচিয়েল লেটাৰ হয়। এইটো অফিচিয়েল ফৰ্মেটত আহে আৰু ৰিটেন ফৰ মিউচুৱেল এক্সচেঞ্জ অফ ভিউ এণ্ড ইনফৰমেশ্যন এণ্ড অপিনিয়ন উইদাউট গোয়িং থ্ৰু দ্য ফৰ্মেলিটিজ অফ প্ৰেছক্ৰাইব প্ৰচিডিঅ'ৰ। তাৰমানে ইয়াতে ডিঅ'ৰ কথাটো আপুনি গমেই পালে, DO লেটাৰৰ ইম্পৰ্টেঞ্চ আপুনি গমেই পালে। উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, I am sending hereby DO letter regarding the proper implementation of the learning material under Nipun Okham FLN or ECCE Kosini. You are requested to ensure that all headmaster of the school of your district of Nipun Okham mission and intervention of Kosini being implemented receive medium specific DO letter for needful action regarding the proper implementation of learning material. আৰু প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন অফ লাৰ্ণিং মেটেৰিয়েলৰ কাৰণে এই DO লেটাৰটো দিছে। আৰু DPO TT, DPO IE, ECC will be the nodal officials for this purpose. This is for the information and necessary action. This is for the approval of mission director Samagra Shiksha Assam. এতিয়া DO লেটাৰটো আহিছে 4টা লেংগুৱেজত, অসমীয়া, বঙালী, বড়ো এণ্ড ইংলিছত। আৰু এইটো ইছ্যু কৰিছে সংগীতা শইকীয়া, ACS অফিচাৰ অফ স্পেচিয়েল ডিউটি সমগ্ৰ শিক্ষা অসম। আৰু ডেট দিয়া আছে 27/4/2024। এতিয়া আপুনি কনচেপ্টটো পালে, DO লেটাৰ কাক কয়? ডেমি অফিচিয়েল লেটাৰ। আৰু এইটো কি হয়? মিউচুৱেল ট্ৰাষ্ট এক্সচেঞ্জ কৰাৰ কাৰণে হয়। আৰু এই লেটাৰত কি লিখা আছে মই আপোনালোকক অলপমান কৈ দি আছোঁ। যিটো DO লেটাৰ পঠাইছে সেই লেটাৰত কি লিখা আছে? ইয়াতে লিখা আছে, আপোনালোক আটাইয়ে জ্ঞাত যে এটি শিশুৰ বাবে বুনিয়াদী স্তৰৰ শিক্ষা অতি গুৰুত্বপূৰ্ণ। শিশুৰ মগজৰ 85% বিকাশ 6 বছৰৰ ভিতৰত হয়। এই বিকাশ বুনিয়াদী স্তৰ সামাজিক, আৱেগিক, বৌদ্ধিক, শাৰীৰিক, যোগাযোগৰ দক্ষতা আদি দিশত পৰিলক্ষিত হয়। এটি শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে বিদ্যালয়ৰ বুনিয়াদী স্তৰৰ শিক্ষা প্ৰদানৰ পদ্ধতিত আনন্দদায়ক খেলভিত্তিক হোৱাটো বাঞ্ছনীয়। এই বিষয়ে গুৰুত্ব প্ৰদান কৰি সমগ্ৰ শিক্ষা অসমে ক শ্ৰেণীৰ পৰা 3য় শ্ৰেণীলৈ বিভিন্ন শিক্ষণ সামগ্ৰী বিদ্যালয়সমূহ যোগান ধৰিছে। এখন বিদ্যালয়ৰ মুৰব্বী হিচাপে আপোনাৰ ভূমিকা হৈছে ছাত্ৰ ছাত্ৰীয়ে মুক্তভাৱে এই সামগ্ৰীবোৰ হাতে কামে ব্যৱহাৰ কৰিবলৈ শিকাটো নিশ্চিত কৰা আৰু এই সামগ্ৰীসমূহ আলমাৰীৰ ভিতৰত আবদ্ধ কৰি নাৰাখি প্ৰতিগৰাকী শিশুৰে মুকলিভাৱে ব্যৱহাৰ কৰিব পৰা অতি প্ৰয়োজন। আচলতে দেখা যায় যে বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীয়ে এই সামগ্ৰী ভাঙিব বুলি ধৰি লৈ তেওঁলোকৰ নিজৰ ৰুচি আৰু প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰিবলৈ দিয়ে। এইকাৰণে এই পত্ৰটোৰ বুনিয়াদী সাক্ষৰতাৰ কাৰণে এইটো দিছে ডক্টৰ ওম প্ৰকাশ মিছন সমগ্ৰ শিক্ষা ফালৰ পৰা। মই সেইটো কথাই কৈ আছোঁ যে এইটো লেটাৰ ইংলিছতো আহিছে। চাওক, আপুনি ইংলিছতো একে কথা লিখা আছে, ইউ আৰ এৱেৰ ডেট দ্য ফাউণ্ডেশ্যনেল ষ্টেজ অফ স্কুলিং ইজ ভেৰি ইম্পৰ্টেণ্ট অফ দ্য চাইল্ড গ্ৰ'য়িং 85% ব্ৰেইন ডেভেলপ of child takes place in the age of 6 years. These foundational stage include the development of social skill, emotional skill, hand-eye coordination and communication skill. তো এই কথাখিনি যে এইটো ষ্টেজ বহুত গুৰুত্বপূৰ্ণ ষ্টেজ হয়, তাৰ কাৰণে আনন্দদায়ক পাঠদান কৰাৰ কাৰণে 1 পৰা 3 লৈকে TLMখিনি প্ৰভাইড কৰিছে। আৰু এই TLMখিনি আলমাৰীত যাতে লক হৈ নাথাকে। আৰু এইটো তেওঁ ইয়াতে লিখিছে, ইট ইজ চিমছ ডেট স্কুল আৰ নট প্ৰভাইডিং দ্য এক্সেছ অফ TLM টু দ্য ষ্টুডেণ্ট উইথ দ্য এভিডেন্স দ্য চাইল্ড মে ব্ৰেক দেম এণ্ড মে গেট লষ্ট। You are hereby request not to deny the access of TLM to the student on the ground at any cost. Again, the teachers of your school should use the TLM in the classroom transaction in regular basis. মানে ডেইলি TLMখিনি স্কুলৰ ক্লাছৰুমত ইউজ কৰিব লাগিব। এনেকৈ ইনষ্ট্ৰাকশ্যন দিছে যে ষ্টুডেণ্টখিনি যাতে TLM ভাঙি পেলাব বুলি ব্যৱহাৰ কৰিবলৈ নিদিয়াটো নহ'ব, এতিয়া ব্যৱহাৰ কৰিবলৈ দিব লাগিব। এই কথাখিনিয়ে আমাৰ মিছন ডাইৰেক্টৰে DO লেটাৰ হিচাপে ইছ্যু কৰিছে।
এতিয়া চাওক আকৌ এইটো বড়ো মিডিয়ামতো একে কথা লিখা আছে এই কথাখিনি আৰু মই বিস্তৃতভাৱে নকওঁ ডিঅ' লেটাৰৰ ইম্পৰ্টেঞ্চ আপোনালোকে জানে এইটো হ'ল অলম'ষ্ট ছেমি অফিচিয়েল লেটাৰ হয় ইয়াতে মানে মিউচুৱেল যেটো কথা মিউচুৱেল কথাখিনি পাৰ্চিয়েলি অফিচিয়েলি মানে মিউচুৱেল এক্সচেঞ্জ যেটো কৰিব মানে নিজৰ মাজত যেটো ভিউ এক্সচেঞ্জ কৰাৰ কাৰণে ইনফৰমেশ্যনৰ অপিনিয়ন উইদাউট ফৰ্মেল প্ৰচিডিঅ'ৰ ইয়াতে কোনো ফৰ্মেল প্ৰচিডিঅ'ৰ নহয় জাষ্ট অফিচিয়েল কথাখিনি ইয়াতে জনোৱা হৈছে ইয়াতে চাওক আকৌ এইটো লেটাৰ বড়ো লেটাৰৰ পিছত ইয়াতে বেংগলীত দিয়া আছে এনেকৈ প্ৰতিটো স্কুলে এই লেটাৰখিনি পাব লাগিব আৰু সেই লেটাৰখিনিত থকা কথাখিনি আমাৰ ব্যৱহাৰ কৰিব লাগিব এই কথাখিনি যেতিয়া ব্যৱহাৰ কৰিব এই কথাত যি লিখা আছে এই প্ৰতিটো কথা ক্লাছৰুমত ব্যৱহাৰ কৰাব লাগিব হেডমাষ্টাৰৰ দায়িত্ব হয় এইখিনি কথাই আমাৰ এমডি ছাৰে সব এই কথাখিনি ইয়াতে শ্বেয়াৰ কৰিছে গোটেই অসমৰ হেড ছাৰ বাইদেউসকলৰ লগত আশা কৰিছোঁ আপোনালোকে গমেই পাইছে এইটোৰ ইম্পৰ্টেঞ্চ আপোনালোকে এই লেটাৰ এই ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আশা কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ